ধূপধৰাত স্থানীয় লোকৰ ব্যতিক্ৰমী পদক্ষেপ কেইজনমান সচেতন ব্যক্তিয়ে মিলি নিৰ্মাণ কৰিলে পথ মেৰামতি কৰা পথৰ নাম মুলাৰাম গাঁওবুঢ়া পথ পথ মুকলি কৰে সমাজসেৱক নৰকান্ত ৰাভা আৰু কৈলাশ গোস্বামীয়ে যি সময়ত অসমৰ প্ৰতিটো বাট পথ পকীকৰণ হৈ আছে সেই সময়তে গোৱালপাৰা জিলাৰ কেইটামান পথে এতিয়াও জলাকলা খুৱাইছে ৰাইজক তাৰে উদাহৰণ গোৱালপাৰা জিলাৰ ধূপধৰা ৰাভাপাৰাৰ এই পথটো স্থানীয় ৰাইজে পঞ্চায়তৰ ওচৰত বহুবাৰ কাকুতি মিনতি কৰাৰ পিছতো পঞ্চায়তৰ তৰফৰ পৰা আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে 2 বছৰমান আগত পঞ্চায়তৰ লগত এই ৰাস্তাখিনিৰ উন্নয়নৰ কাৰণে আমি যোগাযোগ কৰিছিলোঁ পঞ্চায়ত লেভেলত যেহেতু ওপৰ লেভেলে এই অলপমান ৰাস্তা ডেভেলপ নকৰে পঞ্চায়তৰ যোগে হ'ব বুলি আশা কৰি পঞ্চায়তৰ লগত যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকে কৈছিল হ'ব কৰা যাব বুলি কৈছিল কিন্তু দুখৰ বিষয় যে তেওঁলোকৰ চকুত এই ৰাস্তাটোৰ প্ৰয়োজনীয়তাটো তেওঁলোকে অনুভৱ নকৰিলে যাৰ বাবে ধূপধৰা ৰাভাপাৰাৰ পবিত্ৰ শীল জগদীশ নাথ হাৰান ৰাভা প্ৰদীপ নাথ হৃদয় নাথ জয়ন্ত দে নৰকান্ত ৰাভা অজয় কুমাৰ শীল স্বপন কুমাৰ চৰকাৰ সুজিত পাল আদি কিছু সংখ্যক সচেতন ব্যক্তিৰ তত্বাৱধানত কিছু সচেতন ব্যক্তিৰ পৰা লোৱা দান বৰঙণিৰে ধূপধৰাৰ তৃতীয় খণ্ডৰ প্ৰগতি যুৱ সংঘৰ পৰা ৰাভাপাৰা তৃতীয় খণ্ডৰ টাঙাবাৰী সংলগ্ন এই শোচনীয় পথটোৱে জীৱন্ত ৰূপ পায় এই পথটো মুকলি কৰি ধূপধৰাৰ বিশিষ্ট সমাজকৰ্মী তথা বিশিষ্ট সমাজসেৱক নৰকান্ত ৰাভা আৰু বিশিষ্ট শিক্ষাবিদ কৈলাশ গোস্বামীয়ে ৰাস্তাবিলাকৰ আমাৰ গাঁৱত একেবাৰে নাম নোহোৱাই হ'ল ৰাস্তা ঘাটবিলাকো বেয়া হ'ল অলপ আগতে উপৰোক্ত বক্তাই কৈ গ'ল সৰু ৰাস্তা নবনায় সেইটো এটা ডাঙৰ কথা হৈছে সৰু ৰাস্তা নবনায় ডাঙৰ ৰাস্তাবিলাকো আমাৰ হেকাৰ ৰাস্তাটোও যথেষ্ট বেয়া হৈছে তাৰ কাৰণে বহুত কষ্ট কৰি আছে মানুহে একো নাই বহুত মানে কষ্টত ভুগিব লগা হৈছে এইখিনিও হোৱা নাই কিন্তু ইয়াৰে স্থানীয় উদ্যমীসকলে লগ লাগি যিটো এটা প্ৰচেষ্টা কৰি ইমান ফিনফিনীয়া ৰাস্তা এটা বনাইছে তাৰ কাৰণে আটাইকে মই ধন্যবাদ জনাইছোঁ ৰাস্তাটো মই চাইকেল মাৰি আহিলোঁ এইখিনি খুবেই ভাল হৈছে ইয়াতকৈ আৰু ভাল হ'ব গোটেইখিনি কমপ্লিট হোৱা নাই অকণ কাম বাকী আছে তাৰ কাৰণে আটাইৰে প্ৰচেষ্টাক মই কৃতজ্ঞতা জনাইছোঁ এই ৰাস্তাটা ভাল কৰাৰ ক্ষেত্ৰত আমাৰ পাৰাৰ সকলোৰে সহায় সহযোগিতা আমি লাভ কৰিছোঁ সকলোৱে দান বৰঙণি দিছে কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাতহে হৈছে সেই ব্যক্তিসকলক মই শলাগিছোঁ বিশেষকৈ সেই ব্যক্তিসকল হৈছে আমাৰ জগদীশ নাথ আৰু আমাৰ অজয় শীল হাৰান ৰাভা পবিত্ৰ শীল প্ৰদীপ নাথ হৃদয় নাথ আৰু আমাৰ জয়ন্ত দে ঠিক তেনেকৈ কেইজনমান ব্যক্তিৰ উদ্যোগতে আমাৰ এই ৰাস্তাখন এইখিনি ৰূপ পালে সঁচাকৈয়ে তেওঁলোকে একে দেহেকেহে খাটিছে নিজৰ কাম বনকো ক্ষতি কৰি ৰাস্তাটা হোৱাই লাগিব ঠিক যেনেকৈ তেওঁলোকে খাটিছে তেনেকৈ ৰাস্তাটাও হ'ল আমাৰ ভাল লাগিছে সকলোৰে সহযোগত আমাৰ ৰাস্তাটা এইখিনি ৰূপ পালে যিয়ে নহওক আমি এতিয়া ভৱিষ্যতে এই ৰাস্তাটা আৰু বছৰে বছৰে মেৰামতি কৰি থাকিব পাৰোঁ তাকে আশা ৰাখিছোঁ যাতায়াতৰ কাৰণে বহুত দৰকাৰী ৰাস্তা এই ৰাস্তাৰে স্কুলত যোৱা বিদ্যালয়সমূহত যোৱা কলেজলৈ যোৱা এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ সমবায়লৈ যোৱা ডাক্তৰখানালৈ যোৱা এই ৰাস্তাটো এটা ব্যস্ত ৰাস্তা এই ৰাস্তাটোৰ দূৰত্বটো কম অলপ আগতে আমাৰ মন্ত্ৰী পৰ্য্যালক সুকান্ত পোচাকে এটা হিচাপ কৰিছিল অনুমান কৰিছে 103-5 মান ধৰ 120 মিটাৰ আমি ধৰি ল'লোঁ এইটো অলপমান ৰাস্তা এই ৰাস্তাখিনি যাতায়াত কৰাৰ কাৰণে একেবাৰে অসুবিধা আছিল ইয়াৰ মাজতে আমি 2 বছৰমান আগত পঞ্চায়তৰ লগত এই ৰাস্তাখিনিৰ উন্নয়নৰ কাৰণে আমি যোগাযোগ কৰিছিলোঁ
পঞ্চায়ত লেভেলত যিহেতু অপৰ লেভেলে এই অলপমান ৰাস্তা ডেভেলপ নকৰে, উন্নয়ন নকৰে, অলপমান ৰাস্তা তেওঁলোকে নলয়, পঞ্চায়তৰ যোগে হ'ব বুলি আশা কৰি পঞ্চায়তৰ লগত যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকে কৈছিল হ'ব কৰা যাব বুলি কৈছিল। কিন্তু দুখৰ বিষয় যে তেওঁলোকৰ চকুত এই ৰাস্তাটোৰ প্ৰয়োজনীয়তাটো প্ৰয়োজনীয়তাটো তেওঁলোকে অনুভৱ নকৰিলে, উন্নয়ন কৰাৰ অনুভৱ নকৰিলে। ইমান এটা সুন্দৰ সেউজীয়া এটা পথ ইয়াত আজি মুকলি কৰা হৈছে। এই পথৰ নামাকৰণটো ইয়াৰ লগত ইমান ধুনীয়াকৈ খাপ খাইছে, যিজন মানুহে এই পথৰ বাবে ৰাইজৰ হকে এই ৰাস্তাটো বনাই গৈছিলে তেখেতৰ নামত আজি নামাকৰণ হৈছে। আৰু ইয়াৰ ব্যক্তিসকলে এটা কৰ্মৰ যি উৎকৃষ্ট নিদৰ্শন ইয়াত দাঙি ধৰিছে তাৰ বাবে মই শলাগ লৈছোঁ। ইয়াৰ আগতে কিন্তু আজি প্ৰায় 12-13 বছৰ আগতো ইয়াৰ ব্যক্তিসকলে এই ৰাস্তাটো বনোৱাৰ বাবে যিমান অৰ্থ ব্যয় কৰিছিল তাতকৈ বেছি শ্ৰমদান কৰিছিল। সেইটো আৰু বেছি উৎকৃষ্ট নিদৰ্শন আছিল, কৰ্মশ্ৰমৰ নিদৰ্শন আছিল, ডিগনিটি অফ লেবাৰ। সেইটো বস্তু মই কিন্তু ইয়াতকৈ সেইটো যেন বেছি ভাল আছিল। নিজে সকলে লাগি ইটা পাৰি পেলাই ৰাস্তা বনাইছিল, সেই ৰাস্তাৰ যিটো পৰিকাঠামো হৈছিল সেই তাৰ ভিত্তিতে এই যে ৰাস্তাটো আজি সৃষ্টি হৈছে। পথটো মেৰামতি কৰাত অঞ্চলটোৰ লোকসকলৰ সহায় সহযোগিতা তথা সচেতন ব্যক্তিসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বাবেই এনেদৰে সম্ভৱ হ'ল। অতি সোনকালে এই পথছোৱা পকীকৰণ কৰিবলৈ দাবী জনালে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।